হয় আজি বৰ অসম বাৰ্তা নৰ্থ গুৱাহাটী জাৰ্নেলিষ্ট ফৰ্মৰ দ্বাৰা প্ৰকাশিত হৈছে 5 বছৰৰ কাৰণে এটি ভাল লাগিছে দুৰ্গা পূজাৰ আগে প্ৰত্যেক বছৰ তেখেতসকলে উলিয়ায় আৰু এই সংখ্যাটোৱে যেন বিভিন্ন বাৰ্তা বহন কৰি দিয়ক আমাৰ এই অঞ্চলটোৰ নৰ্থ গুৱাহাটী বিভিন্ন এৰিয়া অঞ্চলটোৰ বিভিন্ন মনীষী তেওঁ জীৱন গাথা তেওঁলোকৰ যি আদৰ্শ নীতি এইখিনি যেন তেওঁলোকক প্ৰতিফলিত হওক আৰু এইদৰে যেন অসম বৰ অসম বাৰ্তাই যেন যুগ যুগ ধৰি জীয়াই ৰাখক এই স্বনামধন্য ব্যক্তি প্ৰয়াত ধৈৰ্যনাথ চৌধুৰীদেৱৰ নামত এই বৰ অসম বাৰ্তাখন উৎসৰ্গিত কৰা হৈছে। ধৈৰ্যনাথ চৌধুৰী ডাঙৰীয়া আপুনি শিক্ষাবিদ আছিল সামাজিকভাৱে তেওঁ ৰাজনৈতিকভাৱে বিভিন্ন ধৰণত তেওঁ আগবঢ়া আছিল। ধৈৰ্যনাথ দেৱৰ যি আদৰ্শ তেওঁৰ যি ত্যাগ বেজেৰা অঞ্চলৰ প্ৰতি এই আদৰ্শ ত্যাগ যেন সদায় জতিযোগীয়া হৈ থাকে স্মৰণীয় হৈ থাকে তাৰ কাৰণে বৰ অসম বাৰ্তাই তেখেতক লৈ পেলাই আজি উৎসৰ্গা কৰাৰ কাৰণে নথৈ আনন্দিত সুখী অনুভৱ কৰিছোঁ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন গাইনকলজি জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী অৰ্থপেডিক চাৰ্জাৰী পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি পেলিয়েটিভ মেডিচিন পেইন ক্লিনিক ডাৰ্মেটলজি ENT ইউৰলজি দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে 24 আৱাৰ্ছ পেথলজি ECG PAC ক্লিনিক 24 আৱাৰ্ছ RMO ডক্টৰছ ঠিকনা বৰঘাট সোণাপুৰ কামৰূপ মহানগৰ জিলা যোগাযোগৰ নম্বৰ 8009040080